মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ অনুশীলনী 1.2ৰ 3 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন দি চাবা। আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 2 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰাই দিছোঁ। গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিঅ' নাই চোৱা, এইটো ভিডিঅ'ৰ লিংকতে বা তোমালোকে মোৰ প্লে'লিষ্টত গৈও তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে এতিয়া তোমালোকক 3 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। প্ৰশ্নটো ভালদৰে মন কৰা। মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু ওলোৱা। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে 12, 15 আৰু 21ৰ লসাগু উলিয়াবা। কিদৰে উলিয়াবা, লসাগু ওলাইছে লগতে গসাগু ওলাবছে। প্ৰথমে তোমালোকে লিখিবা এই 12টো 1 নম্বৰ যেতিয়া তোমালোকে কৰিবা, 1 নম্বৰ তোমালোকে সমাধান কৰিবা। সমাধান কৰোঁতে তোমালোকে কি কৰিবা, প্ৰথমতে 12ৰ উৎপাদক ভাঙি ল'বা। 12ৰ উৎপাদক কেনেকৈ ভাঙিব পৰা যায়, এইদৰে তোমালোকে চুটি নিয়মৰ ধৰণ ভাঙি ল'বা। 2ৰে যাব 1 6 বাৰ, আৰু 2ৰে যাব একেবাৰ 2 3 গুণ 6। আৰু ঠিক তেনেকৈ আমি 9ৰো উৎপাদক 15ৰো উৎপাদক ভাঙি ল'ম। 1 যাব 3ৰে, 3 5 গুণ 15 বা 5ৰেও যাব, একেই কথা। আকৌ আমি কিয়াক হৰণ কৰিব পাৰিম 21ক। 21ক আমি কেইবাৰ দিম, 3 7 গুণ 21। গতিকে আমি গম পালোঁ যে উৎপাদকবিলাক ভাঙিলোঁ। গতিকে তাৰপিছত লিখিম আমি কি, 12 সমান চিন দিম। 2 কেইটা পালোঁ আমি ইয়াত চাই লওঁ। 2 পালোঁ আমি 2টা, 3 এটা পালোঁ। ঠিক তেনেকেই আৰু 15ত কি পালোঁ চাই লওঁ আমি। 15ত কি পাইছোঁ, 15 সমান, ইয়াত পালোঁ তোমালোকে 3 পূৰণ কি পালোঁ, 5 পালোঁ। আৰু তোমালোকে 21ত কি পালা চাই লোৱা। 21ত তোমালোকে পাইছা 3 পূৰণ 7। গতিকে ওলাই গ'ল। এতেকে তোমালোকে কি ওলাব, 12, 15 আৰু 21ৰ কি উলিয়াবা, লসাগু উলিয়াব। তোমালোকে কি উলিয়াবা, লসাগু উলিয়াবা। লসাগু কেনেকৈ উলিয়াব চোৱা। লসাগু উলিয়াবলৈ হ'লে সদায় তোমালোকে মনত কৰিব লাগিব, ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে, গোটেইবিলাকত 3 আছে, মানে কমন সকলোতে 3 আছে। গতিকে তাৰ এটা 3 বহাব লাগিব। আৰু তাৰপিছত তোমালোকে কি বহাব, ইয়াত 2 দুটা আছে, ইয়াত কিন্তু 2 ক'তো নাই। গতিকে 2 দুইটাই বহিব, মনত ৰাখিবা। ইয়াতো 2 কেইটা হ'ব, 2টা হ'ব। আনকমনৰ যিমান আছে চব হ'ব। আৰু ইয়াৰ পিছত তোমালোকে লিখিবা 5 7 আৰু 5 7 লিখিবা। 5 পূৰণ 7 লিখিবা। এই গোটেইবিলাক সংখ্যা তোমালোকে পূৰণ কৰিবা। কিমান হ'ব চাই লওঁ। তোমালোকে 2 3 গুণ 6 বা 5 7 গুণ 35। 35ৰ লগত যদি তুমি 2 পূৰণ কৰা 70 হ'ব। আৰু 70 এইফালে 6 মানে 420 হ'ব। গতিকে তোমালোকে ভালদৰে পূৰণ কৰি চাবা। 420 ওলালে। তোমালোকৰ লসাগু 420 ওলালে। ইয়াৰ পিছত তোমালোকে এইবাৰ গসাগু লিখিবা। গসাগু কিদৰে লিখিবা, আৰু গ সা উ। গসাগু কি হ'ব, চবতে থকা হ'ব লাগিব। যিহেতু 3 ইয়াত এটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, গোটেই 3টাৰ ভিতৰত এটা 3 কমন পৰিছে গোটেইবিলাকতে। গতিকে আমাৰ কি হ'ব, 3টো হৈছে ইয়াৰ গসাগু হ'ব। এইটো আমাৰ উত্তৰ ওলাই গ'ল। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নটো মন কৰিম। 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্ন তোমালোকৰ দিছে 17, 23 আৰু 29। গতিকে তোমালোকে মনত ৰাখিবা, 17টো কেতিয়াও তোমালোকে উৎপাদক ভাঙিব নোৱাৰিবা। কাৰণ 17 সংখ্যাটো হৈছে তোমালোকৰ মৌলিক সংখ্যা। গতিকে আমি মৌলিক সংখ্যাক কোনো সংখ্যাই ভাগ কৰিব নোৱাৰোঁ। গতিকে আমি কি দিম, 1 পূৰণ আমি 17 বুলি লিখিব। 1 পূৰণ আমি কি লিখিম, 17 লিখিলোঁ। ঠিক তেনেকৈ 23ৰো আমি উৎপাদক ভাঙিব নোৱাৰোঁ। গতিকে আমি 1 পূৰণ কি দিম, 23 লিখিম। ইয়াৰ পিছত আমি কি লিখিম, 29 পূৰণ 29 সমান কি লিখিম, 1 পূৰণ 29। মানে আমি এইকেইটা সংখ্যাক আমি কেতিয়াও ভাগ কৰিব নোৱাৰোঁ। গতিকে আমি এইদৰে লিখিলোঁ। এতেকে আমি কি লিখিম চোৱা। এতেকে যিহেতু আমাক লসাগু উলিয়াব কৈছে, লসাগু কেনেকৈ উলিয়াম, ইয়াত 1 আছে, ইয়াত 1 আছে, ইয়াত 1 আছে, 1 এটা হ'ব। আৰু তোমালোকে 29 এটা অকলশৰীয়াকৈ আছে, এইটো হ'ব। তোমালোকে 23টো লিখিব লাগিব, আৰু তোমালোকে 17টো লিখিব লাগিব। এই গোটেইখিনি তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে 29 আৰু 23 পূৰণ কৰিবা। তাৰপিছত তোমালোকে 17 পূৰণ কৰিবা। গতিকে তোমালোকে 29 আৰু 23 এটা পূৰণ কৰি চোৱা। ইয়াতে মই তোমালোকক পূৰণ কৰিও দেখাই দিছোঁ, তোমালোকে ভালদৰে কৰি চাব পাৰিবা। 29 আৰু 23। গতিকে মই চোৱা, 3 7 গুণ 3 9 গুণ 27 হ'ল, তাৰে থাকিলে 2, 3 2 গুণ 6, 6 2 8 হ'ল। গতিকে 8 লিখিলোঁ। আৰু 2 9 গুণ 18 হ'ব, 18 8 কৰিলে তোমালোকৰ 1, 2 2 গুণ 4 1 5। মানে তোমালোকৰ কিমান ওলালে চোৱা, 7। এইফালে তোমালোকৰ ওলালে 6, এইফালে 6। গতিকে 6 6 7 ওলালে। তাৰ লগত আকৌ এবাৰ তোমালোকে 17 এটা পূৰণ কৰিবা। 17 পূৰণ কৰিলে 7 7 গুণ 49 থাকিলে তোমালোকৰ 4, 7 6 গুণ 42,
42 43 44 45 46 46 6 বহিলে খুলিলে তোমালোকৰ 4 7 4 গুণ 42 42 আৰু এফালে তোমালোকৰ 43 45 46 46 4 পুৰা 46 বহি গ'ল 7 গুণ 7 6 গুণ 6 6 গুণ 6 এতিয়া তোমালোকে যোগ কৰি দিয়া 9 এফালে তোমালোকৰ পাবা 3 এফালে 12 কে এফালে 12 আছে এফালে 13 এফালে তোমালোক 10 কি ওলালে 10 কে 11 মানে আমি পালো 133 आंसर की पालो हमें 1 1 1 1 1 3 3 1 1 3 3 9 এটো হৈ গল তোমালোকৰ ইয়াৰ লখাগু আৰু তোমালোকে এতিয়া উলাব লাগিব আৰু লাগিব তোমালোকক গ খা গ খাও হ'ব লাগিব গুটেইটা থকা হ'ব লাগিব গুটেইটা থকা তোমালোকৰ কি আছে ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 1 আছে আৰু বাকি সংখ্যা তোমালোকৰ মিলা নাই গুটেইটা তোমালোকৰ গ খাও হ'ব 1 এইটো হৈছে তোমালোকৰ ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো মই তোমালোকক কৰাই দিব লৈছো ভালদৰে মন কৰিবা ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো মন কৰা 8 দিয়া আছে 9 দিয়া আছে আৰু 25 ইয়াৰ লখাগু উলিয়াব আছে আৰু গখাগু উলিয়াব আছে গতিকে তোমালোকে কি কৰিবা প্ৰথমতে 8 টো উৎপাদক ভাঙিবা 8 টো উৎপাদক কি দৰে ভাঙিব চোৱা 2 ৰে যাম ইয়াক 2 4 গুণ 8 দিম 2 2 গুণ 4 মানে আমি 8 টো ভাঙিলো কি পালো 2 3টা পালো ঠিক তেনেকৈ আমি 9 ভাঙি যাম 9 উৎপাদক ভাঙিম 3 3 গুণ 9 আৰু ঠিক তেনেকৈ আমি 25 ৰ উৎপাদক ভাঙিম 5 5 গুণ 25 গতিকে আমি এবাৰ উৎপাদকবিলাক ভাঙিলো ইয়াৰ পিছত আমি লিখিম 8 ইকুৱেল টু 8 সমান কি দিম 2 পূৰণ 2 কেটা পালো আমি 2 পালো 3টা আমি সমান কি দিব পাৰিম 2 কেটা পালো আমি 3টা লিখি দিম 2 কিউব লিখি দিম ইয়াৰ পিছত আমি পালো 9 9 সমান কি পালো 3 * 3 মানে আমি পালো 3 স্কয়াৰ ইয়াৰ পিছত আমি পালো 25 25 পালো 5 * 5 গতিকে 5 স্কয়াৰ হৈ গল এতিয়া আমি কি কৰিম ইয়াৰ পিছত তোমালোকে ইয়াৰ লখাগু উলিয়াব লাগিব লখাগু কি দৰে উলিয়াম সো এতেকে লখাগু কেনেকৈ উলিয়াম লখাগুটো চোৱা ইয়াত তোমালোকৰ 5 দুটা আছে ইয়াত 5 নাই ইয়াত 5 নাই কেৱল 5 ইয়াত দুটা আছে কতো 5 কমন পৰা নাই গতিকে 5 দুটাই তোমালোকে বহাব লাগিব ইয়াৰ পিছত 3 দুটাও বহাব লাগিব 3 দুটাও কমন নাই আৰু 2 3টাও তোমালোকে বহাব লাগিব গতিকে এটি কি আছে তোমালোকৰ কি লখাগু 5 দুটা পূৰণ কৰিলে তোমালোকৰ 25 হ'ব 25 ৰ লগত তোমালোকে 3 দুটা পূৰণ কৰিলে 9 আৰু এফালে তোমালোকৰ 8 হ'ব এতিয়া তোমালোকে পূৰণ কৰিবা 8 আৰু 25 পূৰণ কৰিবা 8 আৰু 25 পূৰণ কৰিলে তোমাৰ 200 হ'ব আৰু 200 আৰু তোমালোকে যদি 9 পূৰণ কৰা কিমান হ'ব চাই লোৱা 200 8 আৰু 25 পূৰণ কৰিলে তোমালোকৰ 200 হ'ব আৰু 9 যদি তাত পূৰণ কৰি দিয়া 9 দুগুণ 18 মানে 1800 হ'ব গতিকে তোমালোকে লিখিবা ইয়াৰ আনসাৰ হ'ব তোমালোকৰ 1800 আৰু তোমালোকে নেক্সট কি লিখিব পাৰিবা ইয়াৰ পিছত গখাগু লিখিবা গখাগু কেনেকৈ লিখিবা আৰু গখাগু কেনেকৈ লিখিম আমি চোৱা সকলোতে ইয়াত 5 ইয়াত কি আছে আমাৰ গখাগুত কি আছে 5 ইয়াত আমি দুটা পাইছিলো 3 দুটা পাইছিলো কিন্তু 2 3টা পাইছিলো কিন্তু গখাগুত সকলোতে থকা হ'ব লাগিব সকলোতে থকা সংখ্যা আমাৰ দেখা নাই ইয়াত এটা সংখ্যা আমাৰ ইয়াত নাই পোৱা গতিকে আমি কি লিখিম এটা আমি লিখিব পাৰিম হেতু হৈছে আমাৰ 1 গতিকে 1 টো সকলোতে থাকে গতিকে ইয়াৰ গখাগু হ'ব 1 এখিনি আছিল তোমালোকৰ মোৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত মই তোমালোকক বাকি ভিডিঅত তোমালোকক মই বাকি প্ৰশ্নবিলাক উত্তৰ কৰাই দিম গতিকে আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছো নেক্সট ভিডিঅত আকৌ লগ পাম